এডুকেশ্যন টিকে সকলোকে স্বাগতম জনাইছোঁ। এটা গুড নিউজ আছে, লগতে আমাৰ যিখিনি DWৰ ডকুমেণ্ট ভেৰিফিকেশ্যনত নাম অহা নাই তেওঁলোকৰ পৰৱৰ্তী পৰ্যায়ত আহি যাব। আৰু ইয়াৰ লগতে NIOS যিখিনি DLED আছিল তেওঁলোকক ইনক্লুড কৰা হৈছে এই ৰিক্ৰুটমেণ্টত। গতিকে গোটেইখিনি ভিডিঅ'টো চালে আপোনালোকে গম পাব। শেষলৈকে চাওক আৰু ছাবস্ক্ৰাইব কৰি ৰাখক চেনেলটো। DLEDখিনি আছিলে সেইখিনিকো আমাৰ এইটো ইনক্লুড কৰা হৈছে। আমাৰ 5550টা পোষ্ট আমাৰ ভেকেণ্ট পোষ্ট আছে এলিমেণ্টাৰী আমাৰ স্কুলত। গতিকে এইখিনি আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন অলৰেডি আৰম্ভ হৈ গৈছিল, প্ৰথম পৰ্যায়ত হৈ গৈছিল। আৰু তাৰপিছত মহামান্য আদালতৰ নিৰ্দেশত আমি কিছু সময় স্থগিত ৰাখিব লগা হ'ল। আৰু তাৰপিছত এতিয়া সেই কেছটো উকলি যোৱাৰ পাছত এতিয়া আমি ছেকেণ্ড ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যনখিনি আৰম্ভ হ'ব। আমি অহাকালি অৰ্থাৎ আমাৰ 27 জুনৰ পৰা আমাৰ ছেকেণ্ড ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যনখিনি আৰম্ভ কৰা হৈছে। আৰু এইখিনি আমাৰ পৰ্যায়ক্ৰমে আগবাঢ়িব। তাৰমানে আমি প্ৰথম 3 দিনৰ কাৰণে আমি লিষ্ট আমাৰ ৱেবছাইটত আমাৰ পাব্লিছ কৰি দিয়া হৈছে। আৰু তাৰপিছত আমাৰ 8 তাৰিখলৈকে চলিব। আৰু এই পৰ্যায়ক্ৰমে আমাৰ এই লিষ্টখিনি পাব্লিছ কৰা হ'ব আমাৰ ৱেবছাইটত। আৰু এইবাৰ আমাৰ এই ছেকেণ্ড ফেজ ডকুমেণ্টখিনিত ডকুমেণ্ট ভেৰিফিকেশ্যনত আমাৰ যিসকল নিউজ DLEDখিনি আছিলে সেইখিনিকো আমাৰ এইটো ইনক্লুড কৰা হৈছে। আমাৰ পদ ইয়াতে আছে LPত আছে 3800টা পোষ্ট আৰু আপাৰ প্ৰাইমেৰীত আছে 1750টা পোষ্ট। গতিকে দুটা মিলি মুঠ মিলাই পেলাই হৈছে 5550টা পোষ্ট। তেওঁলোকৰ যিখিনি এডুকেশ্যনেল চাৰ্টিফিকেটছ আছে, তেওঁলোকৰ কোৱালিফিকেশ্যনছখিনি আছে, তেওঁলোকৰ টেট চাৰ্টিফিকেট, DLED চাৰ্টিফিকেট আৰু পঢ়া শুনা কৰা এডুকেশ্যনেল কোৱালিফিকেশ্যনছখিনি সেইখিনি তেওঁলোকে অৰিজিনেল আনিব লাগিব। যিখিনি লাগে ডকুমেণ্টছখিনি আমি ন'টিছ আকাৰে আমাৰ ৱেবছাইটত পাব্লিছ কৰা হৈছে। গতিকে সেইখিনি ভালকৈ চালে তেওঁলোকে গম পাব। আৰু গোটেইখিনি কপি তেওঁলোকে একোটা জেৰক্স কপি লৈ আহিব লাগিব। সেইখিনি শীঘ্ৰে আমি লিষ্টখিনি আমি পাব্লিছ কৰিম বুলি আমি ইতিমধ্যে ন'টিছতো দিছোঁ। গতিকে হয়তোবা কাইলৈ পৰহিলৈৰ ভিতৰত আমি বাকী ফেজৰ যিখিনি লিষ্ট আছে সেইখিনি আমি পাব্লিছ কৰিম। আৰু তেনেকৈ প্ৰাৰ্থীসকলে ডকুমেণ্টছখিনি ভেৰিফিকেশ্যনৰ